এভৰিৱান, কি খবৰ? তো আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিলোঁ আৰু মই আজি মানে স্পেচিয়েল কিবা এটা কৰিব বিচাৰিছোঁ। মানে কি, এতিয়া মই খাম একদম গৰম বহুত। চাওকচোন, মানুহে কয় গৰমত কঁঠাল খাব নালাগে বুলি, কিন্তু এইটো মিছা কথা একদম। মই গৰমত বেছি কঁঠাল খাওঁহে। আৰু এতিয়া চাবচোন, ক'ত পৰিলা? ধুই আহা যোৱা, আমি কঁঠাল খাম। আৰু এইফালে এয়া একদম যন্ত্ৰ পাতি লৈ লৈছোঁ। আৰু এইফালে মানে কি, মই কঁঠালৰ পিঠা বনাম আজি। তো সেইটো কাৰণে সন্ধিয়ালৈ পিঠা বনাম। আৰু এতিয়া মই ভাবিছোঁ কঁঠালখিনি হেৰি কৰি লওঁ, উলিয়াই লওঁ। আৰু ইমান মিঠা, মানে কেঁচাই খাব আনিছিলে মানুহজনে, দেখিছিলে মই নেক্সট ভিডিঅ'ত দিছিলোঁ যে কেঁচাই যে নিমখ জলকীয়া দি খাইছিলোঁ। আৰু এতিয়া চাওকচোন একদম পকি গ'ল। ইমান মিঠা, বহুত ধুনীয়া মিঠা হয়, বহুত ধুনীয়া মিঠা হয়, কি ক'ম আৰু। আজি মানে লৈ লৈছোঁ আৰু পূৰা এটা কঁঠাল, এটা নহয় দেই, এফাল সেইদিনাখন কেঁচাই নিমখ জলকীয়া দি খোৱা গ'ল যে। আৰু এতিয়া কঁঠালখিনি মই মানে গুটি ওলাই এনেকৈ হেৰিটো ওলাই লৈছোঁ, মাংসখিনি আৰু কঁঠালৰ ফুটকেইটা। তাৰপিছত এনেকৈ তলত চৰিয়া লৈ লৈছোঁ। আৰু এনেকৈ দেখিছেনে, চালনী যে এনেকৈ দি দিছিলোঁ, তাৰপিছত ৰসটো ওলাইছে। আৰু ইয়াত মই ময়দা বা আটা চবেই যি দিয়ে আৰু তেল পিঠা নিচিনাকৈ পূৰা ফেটি ল'ব লাগে। মানে ইমান মিঠা, মই চেনি দিব লগা হোৱা নাই। আৰু এনেকৈ ধুনীয়াকৈ তেল পিঠাই আৰু ধুনীয়াকৈ এনেকৈ তেল পিঠাৰ নিচিনাকৈ তেলত দি ধুনীয়াকৈ বনাই খাব। বহুতে কলপাতত দিও খায় আৰু এনেকৈ তেল পিঠা বনাইও খায়। মই কিন্তু তেল পিঠা বনাই খাওঁ দেই। আৰু মোৰ কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। বহুত টেষ্টি হৈছে খাবৰ কাৰণে। আগতে মায়ে বনাই দিছিলে আৰু এতিয়া নিজে বনাইছোঁ। বহুত টেষ্টি লাগিছে। খাবা খাবা। সঁচাকৈ খাই বহুত টেষ্টি লাগিল। আপোনালোকেও এনেকৈ বনাই খাব। বহুতে বনাই খাইছে চাগে। আৰু মই মানে মোৰ হাতেৰে নিজে ফাৰ্ষ্ট টাইম মই নিজে বনাই খাইছোঁ। এনেই মায়ে ঘৰত বনাই দিয়ে আৰু মই নিজৰ হাতেৰে নিজে খাইছোঁ ফাৰ্ষ্ট টাইম। তো সেইটোকে মই ভিডিঅ' কৰি ৰাখিলোঁ মেমৰি হিচাপে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই।